అవును আমালোকে হিন্দুর হত্যা না মানিম, আমালোকে হিন্দুর হত্যা না মানিম। বাংলাদেশ মুর্দাবাদ, বাংলাদেশ মুর্দাবাদ। ইউনূস সরকার গো ব্যাক, গো ব্যাক, গো ব্যাক। ইউনূস সরকার গো ব্যাক, গো ব্যাক, গো ব্যাক। মুর্দাবাদ, বাংলাদেশ মুর্দাবাদ। জয় শ্রীরাম, জয় শ্রীরাম, জয় ইউনূস সরকার মুর্দাবাদ, মুর্দাবাদ। ইউনূস সরকার মুর্দাবাদ। বাংলাদেশ হটো হটো সামনে চলে সামনে সামনে স্যার সামনে দিকে সরে ভাই সরকার মুর্দাবাদ, সরকার মুর্দাবাদ, সরকার মুর্দাবাদ, সরকার মুর্দাবাদ। আজ আমি আমার ইয়ার সকলো ৰাইজ ডেকা ল'ৰাবোৰ হিন্দুত্ববাদী দল সংগঠন সকলোবোৰে মিলিত হৈ এই ডক্টৰ ইউনূস চৰকাৰৰ যি স্বৈৰতান্ত্ৰিক চৰকাৰ চলি আছে তাৰ বিৰুদ্ধে আমি এই প্ৰতিবাদ জনাইছোঁ। আজি আমি আমাৰ এই নিৰীহ ল'ৰাজন মাইনৰিটি হিন্দু কমিউনিটিৰ যি ল'ৰা যাক নেকি ইউনূস চৰকাৰৰ তত্ত্বাৱধানত থকা সকল এজেণ্টবোৰে নিৰীহভাৱে হত্যা কৰিলে তাৰ প্ৰতিবাদত আমাৰ এই আজিৰ প্ৰতিবাদ। আমি ডক্টৰ ইউনূসৰ পুতলিকা দাহ কৰিছোঁ আৰু গোটেই ডেকা চামে আমাক সহযোগিতা কৰিছে। গোটেই ডেকা ল'ৰাবোৰ ঘৰৰ পৰা ওলাই আহি আজি ৰাজপথত আমি বিচাৰোঁ আমাৰ যি হিন্দু মাইনৰিটি মানুহবোৰ বাংলাদেশত আছে তাৰ নিৰাপত্তাৰ কাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰ তত্ত্বাৱধায়ক লওক আৰু উচিত ষ্টেপ লওক। আৰু এই যে ইউনূস চৰকাৰ তেওঁ চাগে পাহৰিলে যে এই যে বাংলাদেশ কিন্তু জন্ম দিলে ভাৰতেই, তো নিজৰ দেউতা মাকে পাহৰিলে যে কোনে জন্ম দিছে বাংলাদেশক। সেই বিৰুদ্ধে আজি আমাৰ প্ৰতিবাদ। তাতে তালিবানী শাসন চলি আছে, মৌলবাদীৰ শাসন চলি আছে, যেটো নেকি পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে এই ৱেষ্টাৰ্ণ কালচাৰ যিবোৰ কয় সিহঁতৰ বেকআপতে আজি ইউনূস চৰকাৰে এই নিৰীহ হিন্দুৰ ওপৰত নিৰ্যাতন চলাই আছে বাংলাদেশত। সিহঁতৰ সকল লিডাৰবোৰে কৈয়ে আছে যে চিকেন নেক আমাৰ 7 সিষ্টাৰক সিহঁতে দখল কৰিব, কিন্তু সিহঁতে গম নাপায় যে ভাৰতবৰ্ষ কি হয়। তো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীকো আজি আমি আমাৰ এই নিউজ মিডিয়াৰ জৰিয়তে আহ্বান জনাম যে উচিত তদন্ত কৰিব লাগে এই বাংলাদেশৰ ওপৰত।